বিলাহী টকৰ কাৰণে 4টা বিলাহী মই এনেকৈ পকা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, 3টা শুকান জলকীয়া, কেইটামান মটৰ, অকণমান কেঁচা ধনিয়া, লগতে এটুকুৰ গুড়। কেৰাহীখন গৰম হোৱাত মই মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হৈছে, এতিয়া দিছোঁ কেইটামান পাঁচফোৰণ তেলখিনিত ফুটিবলৈ। লগতে দিছোঁ শুকান জলকীয়াকেইটা। জলকীয়াকেইটাৰ অকণমান কালাৰ আহিছে, ক'লা ক'লা নহয়নে? এতিয়া দিম মটৰকেইটা, লগতে দিছোঁ বিলাহীখিনিও। গোটেইখিনি বিলাহী একেলগে দি দিলোঁ। নিৰামিষত এনেকৈ বনাই খালে ভাল লাগে নহয়নে? মই ৰাতিয়ে নিৰামিষেই বনালোঁ, মানে মাছ মাংস নহ'লে এখন বিলাহীৰ টক বা এনেকৈ চাটনি নে কিবা এখন লাগে নহয়নে? সেয়েহে বিলাহীৰ টককে বনালোঁ। এয়া এটুকুৰ গুড় দিছোঁ, লগতে অকণমান নিমখ, সোৱাদ অনুসৰি নিমখ দিব পাৰে আপোনালোক। মই এচামুচ দিছোঁ, এচামুচ দিলোঁ হালধি পাউডাৰ। গোটেইখিনি একেলগত লৰাই লৈছোঁ। আপোনালোকে গুড়ৰ লগত চেনিও দিব পাৰে। মই মিঠা কমকৈ খাওঁ, সেয়েহে গুড় টুকুৰাটো অকণমান কমকৈ দিছোঁ আৰু চেনি নাই দিয়া। আপোনালোকে চেনি দিলে দিব পাৰে। এতিয়া অকণমান সময়ৰ কাৰণে মই ঢাকনিখন লগাই দিছোঁ। দেখিছেনে? 2 মিনিট পিছত বিলাহীৰ যিখিনি পানী আছিলে সেইখিনি ওলাই গোটেইখিনি বিলাহী একেলগত গলি গৈছে আৰু মিক্স হৈ গৈছে চবখিনি। এতিয়া দিছোঁ এচামুচ মই শুকান জলকীয়াৰ পাউডাৰ, এয়া কেঁচা ধনিয়া অকণমান দিছোঁ। এতিয়া গোটেইখিনি লৰাই চৰাই দিছোঁ, দেখিছে হৈ গৈছে খাবলৈ ৰেডি। ইমান ধুনীয়া হৈছে নহয়নে? কালাৰটোও ধুনীয়া হৈছে। মই ইয়াত পানী অকণমানো এড কৰা নাই, বিলাহীত যিখিনি পানী আছিলে সেইখিনিৰে হৈ গৈছে। এনেকৈ বনাইনে আপোনালোকে জনাবচোন কেনেকৈ বনায়। মই এনেকৈয়ে বনালোঁ, আপোনালোকে বনাই চাব এনেকৈ। দেখিছেনে ইমান ধুনীয়া হৈছে নহয়নে? এয়া খাবলৈ ৰেডি হৈছে। আজি ৰাতিৰ আহাৰত মই এয়াই খাম, ভাতৰ লগত দালিৰ লগত।